চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰক লৈ দুটা আপডেট আছে ডাঙৰ আৰু সেই আপডেটকেইটা আমি দিবলৈ বিচাৰিম। প্ৰথম আপডেটটো হৈছে পেঞ্চন যি তেওঁলোকৰ বেচিক পেঞ্চন থাকে, সেই বেচিক পেঞ্চন 5 বছৰৰ মূৰে মূৰে বৃদ্ধিক লৈ পেলাই অৰ্থাৎ ইনহেঞ্চমেণ্ট কৰাক লৈ পেলাই এটা খবৰ আছে। আৰু দ্বিতীয় খবৰটো হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ যি তেওঁলোকৰ চাকৰিৰ সময়সীমা যিটো 60 বছৰ থাকে, সেইটো 65 বছৰ বয়সলৈকে বঢ়াক লৈ পেলাই এটা আপডেট আছে। এই দুটা আপডেট আমি দিবলৈ বিচাৰিম। আমি প্ৰথম আপডেটটো লৈ আহিছোঁ। ভিডিঅ'ৰ প্ৰথম টপিকটো লৈ আহিছোঁ। এইটো এটা গুৰুত্বপূৰ্ণ টপিক হয়, আপোনালোকে চাব যিখিনি পেঞ্চনাৰ আছে তেওঁলোকৰ কাৰণে। ইয়াতে আইনৰ পইণ্টটো আপোনালোকে চাওক, আৰু এই আইনৰ পইণ্টটো আচলতে কি সেইটো আমি অকণমান ইয়াতে ক'ব বিচাৰিছোঁ। আপোনালোকে জানে JCM অৰ্থাৎ জইণ্ট কনচালটেটিভ মেচিনাৰী, আৰু জইণ্ট কনচালটেটিভ মেচিনাৰীৰ সচিব হৈছে শিৱ গোপাল মিশ্ৰ ডাঙৰীয়া। আৰু শিৱ গোপাল মিশ্ৰ ডাঙৰীয়াক তেওঁ ষ্টাফ ছাইডৰ যিহেতু সচিব হয়, তেওঁক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা লেটাৰ এখন পঠিয়াইছিলে টাৰ্মছ অফ ৰেফাৰেঞ্চেছ বিচাৰি পেলাই। মানে চৰকাৰৰ এই কৰ্মচাৰীসকলৰ যি ওজৰ আপত্তি আছে সেইখিনি টাৰ্মছ অফ ৰেফাৰেঞ্চেছ মানে সেইখিনি বিচাৰিছিলে। আৰু সেই লেটাৰখন কাক পঠাইছিলে? শিৱ গোপাল মিশ্ৰ ডাঙৰীয়াক পঠাইছিলে। আৰু তেওঁ সেই চিঠিখনৰ ৰিপ্লাই দিছিলে, আৰু শিৱ গোপাল মিশ্ৰ ডাঙৰীয়াই ৰিপ্লাই দিছিলে আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টক। আৰু ৰিপ্লাই দিওঁতে এই যিটো আই নম্বৰ পইণ্ট, এই আই নম্বৰ পইণ্টত পেঞ্চনাৰসকলৰ পেঞ্চন বৃদ্ধিক লৈ পেলাই এটা গুৰুত্বপূৰ্ণ পইণ্ট ইয়াতে উল্লেখ কৰিছে। আপোনালোকে ইয়াতে চাওক, তলৰ ফালে চাব, ইমপ্লিমেণ্টেশ্যন অফ পাৰ্লিয়ামেণ্টাৰী ষ্টেণ্ডিং কমিটি ৰিকগনাইশ্যন ফৰ ইনহেঞ্চমেণ্ট অফ পেঞ্চন আফটাৰ এভৰি 5 years। মানে প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে পেঞ্চন বৃদ্ধি হ'ব লাগে বুলি ইয়াতে কোৱা হৈছে। চাব এটা কথা যে যিখিনি পেঞ্চনাৰ থাকে তেওঁলোকৰ বেচিক পেঞ্চনটো, মূল পেঞ্চনটো স্থিৰ হৈ থাকে। সেইটো প্ৰত্যেক যেতিয়া 10 বছৰৰ মূৰে মূৰে যেতিয়া আপোনাৰ পে' কমিশ্যন গঠন হয় তেতিয়াহে বৃদ্ধি হয়। কিন্তু যিখিনি চৰকাৰী কৰ্মচাৰী থাকে তেওঁলোকৰ প্ৰত্যেক বছৰে ইনক্ৰিমেণ্ট লাগে, আপোনালোকে গম পায়। যিহেতু পেঞ্চন মূল পেঞ্চনটো যিহেতু স্থিৰ হৈ থাকে, সেইকাৰণে ইয়াতে বিচাৰিছে যে প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে সেই পেঞ্চনটো যাতে ইনহেঞ্চমেণ্ট হয়, সেইটো বস্তু তেওঁলোকে ইয়াতে বিচাৰিছে। আৰু এইটো এটা বহুত এটা ভাল পইণ্ট। আৰু যদি এইটো কাৰ্যকৰী হয় তেতিয়াহ'লে কিন্তু পেঞ্চনাৰসকলৰ কাৰণে বহুত এটা ভাল খবৰ আহিব, আৰু তেওঁলোকৰ পেঞ্চন বৃদ্ধি হ'ব। প্ৰত্যেক 5 বছৰৰ মূৰত যিটো মূল পেঞ্চন থাকে সেইটো বৃদ্ধি হ'ব যদি এই বস্তুখিনি মানি লয়। ঠিক আছে, আমি এতিয়া দ্বিতীয় টপিকটোলৈ আহিছোঁ। ভিডিঅ'ৰ দ্বিতীয় আপডেটটো হৈছে চাকৰিৰ কাৰ্যকাল চৰকাৰী কৰ্মচাৰীসকলৰ 60ৰ পৰা 65 বছৰ বয়সলৈকে বৃদ্ধিৰ সন্দৰ্ভত অনাৰেবল দিল্লী হাইকোৰ্টৰ ফালৰ পৰা এটা ৰায়দান আহিছে। আৰু সেই ৰায়দানত কোৱা হৈছে যে চৰকাৰী কৰ্মচাৰীসকলৰ চাকৰিৰ কাৰ্যকাল 60ৰ পৰা 65 বছৰ বয়সলৈকে বৃদ্ধি কৰিব পৰা যাব। বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত কোনো এটা সিদ্ধান্ত লোৱা নাই। যদি 65 বছৰ বয়সলৈকে বৃদ্ধি কৰে তেতিয়াহ'লে সেইটো কৰ্মচাৰীসকলৰ কাৰণে বহুত এটা ভাল খবৰ হ'ব। আৰু ইন ফিউচাৰ আমি কি আপডেট পাওঁ এই বিষয়ত দিবলৈ চেষ্টা কৰিম।